ঠিকে আছনে? একো নহয় একো নহয়। নমস্কাৰ ফেমিলি, স্বাগতম আপোনালোকক আমাৰ চেনেলত। আজি আমাৰ আৰম্ভণি যাত্ৰাত মহান ব্যক্তি জুবিনদাৰ শেষ ছবি ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ ব্ৰেকডাউন লৈ আহিছোঁ। এই ছবিখনৰ ডাইৰেক্টৰ হৈছে ৰাজেশ ভূঁইয়া। মুখ্য চৰিত্ৰত আছে জুবিনদাৰ লগত মৌচুমী আলিফা, জয় কাশ্যপ আৰু আচুৰ্য বৰপাত্ৰ। ট্ৰেইলাৰটো আৰম্ভ হয় এক শান্ত গভীৰ মুডত জুবিনদা এজন অন্ধ শিল্পীৰ ভূমিকাত, যি নিজৰ গানৰ মাজেৰে বিশ্বক দেখে। ভিজুৱেল একদম পৰিষ্কাৰ, য'ত প্ৰাকৃতিক সৌন্দৰ্য একেবাৰে ধুনীয়াকৈ দেখা পোৱা গৈছে। জনামতে এই মুভিৰ কনচেপ্ট জুবিনদাই 2007 চনৰ পৰা ভাবি আছিলে। ট্ৰেইলাৰত অসম আৰু শ্ৰীলংকাৰ কিছু লোকেশ্যনত শ্বুটিং কৰা দেখা গৈছে। এই ছবিখনৰ আত্মা হ'ল সংগীত। জুবিনদাই নিজে গান লিখিছে, সংগীতো কৰিছে। তথ্যমতে এই মুভিখনত 10ৰো অধিক গান থাকিব। এতিয়ালৈ হৃদয় স্পৰ্শ কৰি যোৱা 2টা গান মুক্তি পাইছে। এই ছবিখন কেৱল এখন ছবি নহয়, এটা অনুভৱ। চমৎকাৰী ভিজুৱেলছ, শক্তিশালী সংগীত আৰু জুবিনদাৰ অভিনয় দেখি সকলোৱে ইতিমধ্যে আৱেগিক হৈ পৰিছে। ৰৈ ৰৈ বিনালে এখন সংগীতময় প্ৰেম কাহিনী, য'ত অনুভৱ আৰু সুৰ একেলগে মিলিছে। শেষত জুবিনদাৰ শেষ সৃষ্টি ৰৈ ৰৈ বিনালে চিনেমাখনৰ জৰিয়তে তেওঁ সদায় আমাৰ মাজত অমৰ হৈ থাকিব। ট্ৰেইলাৰ কোনটো মুহূৰ্ত আপোনালোকৰ প্ৰিয় কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।